নমস্কাৰ, আশা কৰোঁ সকলোৱে ভালে আছে আৰু আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিটো ভিডিঅ'ত আমি আলোচনা কৰিম DEEৰ LP UPৰ 5550টা পদৰ মেৰিট লিষ্ট কেতিয়া ওলাব আৰু লগতে আমাৰ যিটো নতুন এডভাৰটাইজমেণ্ট 3 তাৰিখলৈকে পিছুৱাই দিছিল মাৰ্চৰ, তাৰে আগত ওলোৱাৰ সম্ভাৱনা আছে নেকি সেই আগৰ এডভাৰটাইজমেণ্টৰ মেৰিট লিষ্টখন, সেইটো আমি আলোচনা কৰিম। লগতে আলোচনা কৰিম লেংগুৱেজ 1 বা 2 যদি এছামিজ থাকে নিযুক্তিৰ ক্ষেত্ৰত কিবা প্ৰব্লেম হ'ব পাৰে নেকি। সেই কথাটো মোক বহু সংখ্যক কেণ্ডিডেটে জনাইছিল যে আমাৰ লেংগুৱেজ 1ত এছামিজ আছে বা লেংগুৱেজ 2ত এছামিজ আছে, কিবা প্ৰব্লেম হ'ব পাৰে নেকি এইটো নিযুক্তিৰ ক্ষেত্ৰত। চ' এইটো আমি আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব স্কিপ নকৰাকৈ। চ' বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' কথাটো হ'ল 5550টা পদৰ যিটো আমাৰ এডভাৰটাইজমেণ্ট ওলাইছিল, এপ্লাই হৈ গৈছিল, বহুদিনেই হ'ল, এতিয়ালৈকে মেৰিট লিষ্ট ওলোৱা নাই বা কোনো ধৰণৰ ভেৰিফিকেশ্যন আমাৰ কিছু সংখ্যকৰ হৈ গৈছে, PWD বা ধৰক এনেকৈ কিছু সংখ্যক কালচাৰেল NCC এইখিনি কেণ্ডিডেটৰ হৈ গৈছে, কিন্তু এতিয়াও বহু সংখ্যকৰ ভেৰিফিকেশ্যন হোৱা নাই, বাকী আছে। সেইখিনি এতিয়া কি প্ৰচেছত কৰে আমাক ভালকৈ জনোৱা নাই, অনলাইনে কৰে নে অফলাইন কৰে বা নে আগতে মেৰিট লিষ্ট দি দিয়ে তাৰপিছত ভেৰিফিকেশ্যনখিনি কৰে, এতিয়ালৈকে সেইটো গম পোৱা হোৱা নাই। কিন্তু যিহেতু এডভাৰটাইজমেণ্টটো এবাৰ 15 তাৰিখত এপ্লাই কৰিব পাৰিম বুলি কৈ যিহেতু আৰু কিছুদিন পিছুৱাই দিলে, পষ্টপন কৰি দিলে, সেই পষ্টপন কৰা কাৰণটো যদিও আমাক এতিয়ালৈকে জনোৱা নাই, তাৰ মুখ্য কাৰণ হয়তো আমি সকলোৱে এটা আইডিয়া ল'ব পাৰিম যে এইটোৱে হ'ব, কাৰণ আগৰ এডভাৰটাইজমেণ্টৰ মেৰিট লিষ্ট আমাক এতিয়ালৈকে দিয়া হোৱা নাই আৰু যিটো নিদিলে ভয়ংকৰ অভাৰলেপিং হ'ব আৰু সেই এডভাৰটাইজমেণ্টটো নতুন এডভাৰটাইজমেণ্টটো কিছুদিন পিছুৱাই দিছে আৰু বহুখিনি চান্স আছে মাৰ্চৰ 3 তাৰিখৰ ভিতৰত আগৰ এডভাৰটাইজমেণ্টৰ মেৰিট লিষ্ট ওলোৱা। চ' চাওঁ কি হয়। আৰু লগতে ছেকেণ্ড কথা হ'ল লেংগুৱেজ 1 বা 2 যদি এছামিজ থাকে কিবা প্ৰব্লেম হ'ব পাৰে নেকি, এই কথাটো বহুখিনি কেণ্ডিডেটে মোক সুধি আছিল। চ' ভাবিলোঁ আলোচনা কৰোঁ ভিডিঅ'টোত। চাওক, এতিয়া মই এটা বস্তু আপোনালোকক দেখাই দিছোঁ ইয়াতে। ইয়াতে আপোনালোকে 3 নম্বৰ পইণ্টটো চাই লওক। ইয়াতে লিখা আছে আইডাৰ দ্য লেংগুৱেজ 1 অৰ দ্য লেংগুৱেজ 2 অফ বোথ ATET and CTET candidates shall match the medium of instruction of the school wherein the candidates wishes to apply. তাৰমানে কেণ্ডিডেটজনে যিটো মিডিয়ামৰ স্কুলত এপ্লাই কৰিব বিচাৰিছে সেই সিহঁতৰ লেংগুৱেজ 1 বা লেংগুৱেজ 2 সিহঁতৰ সেই মিডিয়ামৰ লেংগুৱেজ হ'ব লাগিব। এতিয়া ধৰক আপুনি এছামিজ মিডিয়ামত এপ্লাই কৰিব এছিষ্টেণ্ট টিচাৰত, কিন্তু আপোনাৰ যদি লেংগুৱেজ 1 আৰু লেংগুৱেজ 2 যদি এছামিজ নাথাকে তেতিয়াহ'লে আপোনালোকে কিন্তু যোগ্য নহ'ব। যদি ধৰক লেংগুৱেজ 1 আপোনালোকৰ ইংলিছ থাকে, লেংগুৱেজ 2 আপোনালোকৰ হিন্দী থাকে, কিন্তু আপোনালোকে এপ্লাই কৰিব এছামিজ মিডিয়ামৰ স্কুলত, তেতিয়াহ'লে আপোনালোকে কেনেকৈ যোগ্য হ'ব, কাৰণ সেইটো লেংগুৱেজ আপোনালোকৰ থাকিব লাগিব যিটো লেংগুৱেজত আপোনালোকে চাকৰিটো কৰিব। বা ধৰক বেংগলী মিডিয়ামত এপ্লাই কৰিব, আপোনালোকৰ যদি বেংগলী সেইটোৱে নাথাকে, লেংগুৱেজটোৱে নাথাকে, তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব ইয়াতে। কিন্তু যিসকল কেণ্ডিডেটৰ এছামিজ লেংগুৱেজটো লেংগুৱেজ 1 বা 2ত আছে আৰু এছামিজ মিডিয়াম স্কুলত এপ্লাই কৰিব, সিহঁতে সেইটো চাকৰিটোৰ কাৰণে যোগ্য হ'ব, কোনো প্ৰব্লেম নহয়। এইটো মই ইয়াতে ক্লিয়াৰ কৰি দিলোঁ। বহুখিনি কেণ্ডিডেটে মোক সুধি আছিল যে কিবা প্ৰব্লেম হ'ব পাৰে নেকি, এছামিজ মিডিয়ামটো আছে আমাৰ, কিছুমানৰ লেংগুৱেজ 2ত আছে, কিছুমানৰ লেংগুৱেজ 1ত আছে। চ' ইয়াতে ভালকৈ লিখা আছে, আপোনালোকে পঢ়ি চাওক এডভাৰটাইজমেণ্টটোত 3 নম্বৰ পইণ্টটোত যে আইডাৰ দ্য লেংগুৱেজ 1 অৰ দ্য লেংগুৱেজ 2 অফ বোথ ATET and CTET candidates shall match the medium of instruction of the school wherein the candidates wishes to apply. তো এই ইয়াতে ভালকৈ লিখা আছে, আপোনালোকে গম পালে, সেইটো কোনো চিন্তিত হোৱাৰ কাৰণ নাই। চ' এইটো নিশ্চিন্ত থাকক আপোনালোকে। আৰু বাকী মেৰিট লিষ্টটো মাৰ্চৰ 3 তাৰিখৰ আগত ওলোৱা সম্ভাৱনা আছে, নোহোৱা নহয়, কাৰণ একো ৰিজন নোহোৱাকৈ এনেই এটা নতুন এডভাৰটাইজমেণ্ট পষ্টপন কৰি নিদিয়ে। চ' চাওক এইকেইদিনৰ ভিতৰত কি হয়। আৰু বাকী জনাব আপোনালোকে কি ভাবিছে, কেতিয়ালৈকে মেৰিট লিষ্টটো ওলাব আপোনালোকৰ মতে, কমেণ্ট ছেকশ্যনত জনাব। বাকী আৰু কিবা যদি ডাউট থাকে কমেণ্ট ছেকশ্যনত জনাব। আজিলৈ এইখিনি আছিল, থেংক ইউ।